নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে এই 2024 বৰ্ষৰ আগষ্টৰ মাহটোত কৰ্কট ৰাশিৰ ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়োৱা হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মোৰ বিষয়লৈ। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ এই আগষ্ট মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ বিষয়ে বিশেষ যত্ন লোৱা উচিত, কাৰণ যিকোনো সদস্যৰ স্বাস্থ্য হঠাৎ অৱনতি ঘটাৰ সম্ভাৱনা আছে, যিয়ে পৰিয়ালৰ সকলো সদস্যৰ বাবে অসুবিধাৰ সৃষ্টি কৰিব। ঘৰৰ কোনো সদস্যৰ আঁতৰত থাকিলে ঘৰলৈ আহিব পাৰে। মাহৰ শেষত পৰিয়ালত কোনো ধৰ্মীয় অনুষ্ঠানৰ সংঘটিত হ'ব পাৰে আৰু ইয়াৰ সম্ভাৱনা দেখা গৈছে, যাৰ ফলত সকলোৰে মন সেই ক্ষেত্ৰত কেন্দ্ৰীভূত হৈ থাকিব। আত্মীয়ৰ পৰা কোনোবাই মতানৈক্য হ'ব আৰু এই কথাও মুকলিকৈ ওলাই আহিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। ব্যৱসায়িক খণ্ডত লোকচান হ'ব পাৰে। আপোনাৰ কাম সম্পূৰ্ণ হোৱাত আবদ্ধ হৈ পৰিব পাৰে, যাৰ বাবে আপোনাৰ মনটো হতাশ হ'ব। যদি আপুনি কাৰোবাক টকা দিছে, তেন্তে তেওঁ আপোনাৰ ফোন কাটি দিব পাৰে। এনে পৰিস্থিতিত চৌপাশৰ বিষয়ে যত্ন লওক আৰু যিকোনো চুক্তি কৰাৰ আগতে ভালদৰে পৰীক্ষা কৰক। এই মাহটো চৰকাৰী বিষয়াসকলৰ বাবে হুলস্থুলেৰে ভৰি পৰিব পাৰে আৰু তেওঁলোকেও কৰ্মবোজাৰ বাবে মানসিক চাপ অনুভৱ কৰিব পাৰে। এই মাহত আপোনাৰ ভিতৰত এক মমতাৰ অনুভূতি জাগ্ৰত হ'ব, যিয়ে আপোনাক সমাজৰ সেৱা কৰিবলৈ অনুপ্ৰাণিত কৰিব। ব্যক্তিগত খণ্ডত কাম কৰি থকা যিসকল ব্যক্তি, সেই ব্যক্তিসকলে নিজৰ বাবে অধিক সময় পাব, যাতে তেওঁলোকে আত্মনিৰীক্ষণ কৰিব পাৰে। শিক্ষা আৰু ক্ৰীড়াৰ ক্ষেত্ৰত এনেধৰণৰ। কনিষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি অধিক আগ্ৰহী হ'ব, কিন্তু যদি আপুনি একাদশ বা দ্বাদশ শ্ৰেণীত আছে, তেন্তে আপুনি আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনা কৰিব। এনে পৰিস্থিতিত আপুনি এনে বিষয়ত মনোযোগ কেন্দ্ৰীভূত কৰিব যিবোৰ ভৱিষ্যতে আপোনাৰ বাবে উপযোগী হ'ব পাৰে। কলেজত পঢ়া ছাত্ৰ ছাত্ৰীসকলে নিজৰ বাবে নতুন গাইডৰ সন্ধানত থাকিব, যাতে তেওঁলোকে নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰিব পাৰে। যদি আপুনি যিকোনো চাকৰিৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে এই মাহত আপুনি সফলতা লাভ কৰিব পাৰে। এনে পৰিস্থিতিত আপুনি ক'ৰবাৰ পৰা ভাল কাম কৰাৰ সুযোগ পাব পাৰে। সেইটো আপুনি হেৰুৱাব নালাগে, কাৰণ ভৱিষ্যতে ই আপোনাৰ বাবে অতি সহায়ক বুলি প্ৰমাণিত হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত এক নিস্তেজ অনুভৱ হ'ব আৰু আপোনাৰ সংগীৰ প্ৰতি আগ্ৰহ কম হ'ব, কিন্তু আপোনাৰ সংগীয়ে আপোনাক ভালদৰে বুজিব আৰু আপুনি তেওঁৰ সমৰ্থন পাব। যদি আপুনি আপোনাৰ সংগীৰ পৰা আঁতৰত থাকে, তেন্তে তেওঁ আপোনাৰ বাবে চিন্তিত হ'ব। এনে পৰিস্থিতিত নিজৰ স্বভাৱক সহজ কৰি ৰাখক আৰু নিজৰ ইগোক আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। যিসকলৰ বিয়া হোৱা নাই, সেইসকলে এই মাহত কাৰোবাৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিব পাৰে। আপুনি তেওঁলোকৰ আগত আপোনাৰ অনুভৱ প্ৰকাশ কৰিবলৈ বিচাৰে, কিন্তু খৰখেদাকৈ কোনো
সিদ্ধান্ত গ্ৰহণ নকৰিব, অন্যথা ই আপোনাৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ ইতিমধ্যে যদি আপুনি আপোনাৰ কোনো সমস্যা দেখি আছে, তেন্তে এই মাহত আপুনি ইয়াৰ পৰা সকাহ পাব আৰু আপোনাৰ স্বাস্থ্যৰ আগতকৈ খুবেই ভাল হ'ব। ব্লাড প্ৰেছাৰ আৰু ডায়েবেটিছ ৰোগীসকলে বাহিৰৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিব। ইতিমধ্যে যদি আপোনাৰ কোনো গুৰুতৰ ৰোগ আছে, তেন্তে আপুনি সকাহ পাব। আপুনি মানসিকভাৱে সতেজ অনুভৱ কৰিব আৰু নতুন ধাৰণা আপোনাৰ ভিতৰত আত্মসাৎ হ'ব। মাহৰ মাজভাগত কিবা কাৰণত মনত অস্থিৰতা আহিব পাৰে, কিন্তু বেছিদিন নাথাকিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 9 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত ধূসৰ ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিল কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ এই 2024 বৰ্ষৰ আগষ্টৰ মাহটোৰ সম্পূৰ্ণ সঠিক তথ্য। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।